মহানগৰী বেতকুছিস্থিত ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটি উদ্বোধন কৰা হয়। উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ অধ্যাপক ডক্টৰ অমৰজ্যোতি চৌধুৰীয়ে। এই কেন্দ্ৰটো উদ্বোধন কৰি অধ্যাপক ডক্টৰ অমৰজ্যোতি চৌধুৰীয়ে উল্লেখ কৰে যে আমাৰ অন্যতম শ্ৰেষ্ঠ সাংস্কৃতিক কণ্ঠস্বৰ ভূপেন হাজৰিকাৰ নাম বহন কৰা কেন্দ্ৰ এটাৰ নেতৃত্ব দিবলৈ পাই মই যথেষ্ট সুখী আৰু অনুপ্ৰাণিত। ইয়াৰ লগতে বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটি মুৰব্বী হিচাপে যোগদান কৰে ডক্টৰ অমৰজ্যোতি চৌধুৰীয়ে। এই উদ্বোধনী অনুষ্ঠানত ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এটা গান শেষ হ'ল কবিতাটি আবৃত্তি কৰা হয়। আজি অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত ডক্টৰ ভূপেন হাজৰিকা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটি বা অসমীয়াতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টিশীল কেন্দ্ৰ এটি প্ৰতিষ্ঠা কৰা হয়। এই শুভাৰম্ভণি আমাৰ মাননীয় অধ্যাপক ডক্টৰ অমৰজ্যোতি চৌধুৰীদেৱে কৰে আৰু তেখেতে আজি এই অনুষ্ঠানটিত এজন বিশিষ্ট অধ্যাপক এমেৰিটাছ প্ৰফেচাৰ চেয়াৰ প্ৰফেচাৰ হিচাপেও তেখেতে ইয়াতে যোগদান কৰিছে। এইটো আজি ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ কাৰণে এটা আমাৰ এটা বিশেষ ঘটনা বুলি আমি গণ্য কৰিছোঁ। কাৰণ এই সৃষ্টিশীল কেন্দ্ৰ যিটো আছে বা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটি ইয়াৰ মূল উদ্দেশ্য হ'ব যে বিষয় নিৰ্বিশেষে বিজ্ঞান, কলা, সুকুমাৰ কলা, বিভিন্ন বিষয় ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰে। এই বিভিন্ন বিষয়ৰ সামৰি লৈ পেলাই ছাত্ৰ ছাত্ৰীৰ গৱেষক গৱেষিকাৰ যি সৃষ্টিশীল এটা মন থাকে, সেই সৃষ্টিশীল মনৰ পৰা তেখেতসকলৰ বাহিৰ হোৱা অপূৰ্ব সৃষ্টিৰাজিক আমি চৰ্চা কৰাৰ কাৰণে এই কেন্দ্ৰই এখন মঞ্চ দিব বুলি আমি আশা কৰিছোঁ। আজি কিছু সময়ৰ আগতে মই মোৰ ভাষণ প্ৰসংগত যিটো কৈছিলোঁ যে বিখ্যাত ব্ৰিটিছ ঔপন্যাসিক আৰু বিজ্ঞানী CP স্নোৱে 1959 চনতে এটা বিখ্যাত তেখেতৰ বক্তৃতাত এই বিজ্ঞান আৰু আমাৰ কলা, ছায়েন্স এণ্ড হিউমেনিটিজ, এই দুটাৰ মাজত যি এটা ব্যৱধান আছে, সেই ব্যৱধানে সমগ্ৰ মানুহৰ যিটো সৃষ্টিশীল প্ৰগতি, সেই প্ৰগতিত অন্তৰায় হৈছে বুলি তেখেতে খুব প্ৰকাশ কৰিছিলে। টু কালচাৰ্ছ বুলি কৈছিলে দুইটাকে, হিউমেনিটিজ এণ্ড ছায়েন্সত। আমি ভাবোঁ আজি ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত এই সৃষ্টিশীল কেন্দ্ৰটিৰ প্ৰতিষ্ঠাৰ জৰিয়তে সেই তাহানিয়ে CP স্নোৱে যিটো ব্যৱধানৰ কথা কৈছিলে বিজ্ঞান আৰু কলাৰ মাজত, সেই ব্যৱধান নতুন সৃষ্টিৰ সেই ব্যৱধান আমাৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ নতুন সৃষ্টিৰ উন্মেষৰ জৰিয়তে এই ব্যৱধান পূৰ কৰিব। আজি এটা আমাৰ কাৰণে বিশেষ দিন। বিশেষকৈ প্ৰফেচাৰ অমৰজ্যোতি চৌধুৰী তেখেত নিজে এজন বিশিষ্ট পদাৰ্থ বিজ্ঞানী আৰু আনহাতে তেখেত এজন অতি কলাৰ লগত সৃষ্টিশীল কলাৰ লগত জড়িত এগৰাকী ব্যক্তি আমি সকলোৱে জানো। তেখেতে এই কেন্দ্ৰত গুৰি ধৰোঁতা হিচাপে অধ্যাপক হিচাপে যোগদান কৰাৰ পিছত আমি অসমৰ কেৱল ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰে নহয়, মই ভাবোঁ সমগ্ৰ অসমৰ যিটো বৌদ্ধিক পৰিসৰ আছে তাত এটা নতুন সংযোজন সম্ভৱ কৰিব। ধন্যবাদ। প্ৰথম কথা হৈছে যে আসাম ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিয়ে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত, তেখেতৰ সন্মানত এটা সৃষ্টিশীল কেন্দ্ৰ বা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটি যিটো প্ৰস্তাৱ লৈ আগবাঢ়ি আহিছে আৰু কাৰ্যকৰী কৰিবলৈ, মই ভাবোঁ অসমৰ সাধাৰণ ৰাইজৰ হৈ প্ৰথমতে আমি এইখন বিশ্ববিদ্যালয়ক অতি কৃতজ্ঞতাৰে আমি তেখেতসকলৰ ওচৰত মূৰ দুৱাইছোঁ যে এনেকুৱা এটা কাম কৰিছে। মই ভাবোঁ এই শতবাৰ্ষিকীৰ পৰিপ্ৰেক্ষিতত এইটো এটা অত্যন্ত উল্লেখযোগ্য পদক্ষেপ। আৰু এই যে মানে
চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটি বা সৃষ্টিশীলতা কেন্দ্ৰ এটা ডক্টৰ ভূপেন হাজৰিকাৰ নামত দিয়া হৈছে। ইয়াততো গান নাচৰ কথা যিবোৰ সৃষ্টিশীলতা আছে সেইবোৰৰ বিষয়ে আলোচনা হ'বই, কিন্তু কেৱল এই কেন্দ্ৰৰ কথাটো কেৱল তাতেই সীমিত নাথাকে। এই কেন্দ্ৰৰ উদ্দেশ্য হৈছে যে আমাৰ শিক্ষা ব্যৱস্থাৰ যিটো শিক্ষা ব্যৱস্থাৰ লগত ডক্টৰ ভূপেন হাজৰিকাও প্ৰত্যক্ষভাৱে জড়িত আছিল। তেখেতৰ যিটো ডক্টৰেল থিচিছ সেইখন অডিঅ' ভিজুৱেল মিডিয়াই কিদৰে শিক্ষাক প্ৰভাৱান্বিত কৰিব পাৰে সেইটো লৈয়ে তেখেতে লিখিছে। সেই থিচিছৰ পৰা আঁত ধৰিয়ে আমি ক'ব খোজোঁ যে দৰাচলতে আমাৰ শিক্ষা ব্যৱস্থাত আমি যিটো শিক্ষা ব্যৱস্থা আছে আমাৰ এই শিক্ষা ব্যৱস্থাটো এতিয়াও এটা ইটোৰ পৰা সিটোলৈ লৈ যোৱা ব্যৱস্থা যেনে হৈ আছে। কঢ়িয়াই নিছে যেন কিছুমান কথা আনি পেলাই আনকে দি দিছে। কিন্তু আমি বিচাৰিছোঁ যে শিক্ষা ব্যৱস্থাটো এনেকুৱা এটা মানে ব্যৱস্থা হওক যিটোৱে নতুন নতুন চিন্তা আনিব পাৰে। আৰু আমি যিটো কৈ থাকোঁ যে সদায় বিশ্ববিদ্যালয়বিলাক মানুহৰ কাষলৈ যাব লাগে, মানুহৰ সমস্যাবিলাক সমাধান কৰিব পৰা হ'ব লাগে। গতিকে মানুহৰ সমস্যা সমাধান কৰিবলগীয়া হ'লে নতুন কথা চিন্তা কৰিব পাৰিব লাগে। এই নতুন কথা চিন্তা কৰাৰ যিটো কিটিপ ডক্টৰ ভূপেন হাজৰিকাই তেখেতৰ গানেৰে তেখেতৰ কথাৰে আমাক দেখুৱাইছিল। আৰু ইয়াত থকাবিলাক বেছিভাগেই সৰু ল'ৰা, গতিকে তেওঁলোকে হয়তো দেখা নাই, কিন্তু আমি তেখেতৰ বিহুৰ যিবোৰ অনুষ্ঠান আছিল এইবোৰ আমি একেবাৰে স্বচক্ষে কাষৰ পৰা চোৱাৰ, এই গছত উঠি চোৱা এইবিলাক অভিজ্ঞতা আমাৰ আছে। আৰু সেইবিলাক অভিজ্ঞতাত তেখেতে মানে সেই গানৰ অনুষ্ঠানবিলাক একোটা একোটা বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰিছিল। আমাক শিক্ষা দিছিল কেতিয়া অস্তিত্বৰ কথা ক'ব লাগে, কেতিয়া আমি গোটেই পৃথিৱীখনৰ কথা ক'ব লাগে। অস্তিত্বৰ কথা কোৱা আৰু গোটেই পৃথিৱীখনৰ কথা কোৱা এই দুটা কথা পৰিপন্থী নেকি? এইবোৰ কথা আমাক কোনে বুজাইছিল? আমি যেতিয়া কিশোৰ আছিলোঁ আমাক কোনে বুজাইছিল? ডক্টৰ ভূপেন হাজৰিকাই বুজাইছিল। গতিকে সেই যে অসামান্য এটা প্ৰতিভা আছিল আৰু সেই প্ৰতিভাৰে তেখেতে এই অত্যন্ত সৃষ্টিশীলতাৰে আমাৰ মাজত কথাবোৰ সোমোৱাই দিব পাৰিছিল, যিটো কথা আগতে তেখেতৰ আগতেও আমি বিষ্ণুৰাভাৰ গাত দেখিবলৈ পাইছোঁ। দুৰ্ভাগ্যক্ৰমে আমি জ্যোতিপ্ৰসাদক দেখা নাই, কিন্তু বিষ্ণুৰাভাক দেখিছোঁ। তেখেতে যেতিয়া কথা কয় গোটেই পৃথিৱীখনৰ কথা জানে। এই মানুহজনে পৃথিৱীখনৰ কথা কেনেকৈ জানে? এই সাধাৰণ এডাল হাৱাই চপ্পল পিন্ধি থাকে, পাইজামা পাঞ্জাবী পিন্ধা মানুহ এটা, তেওঁ গোটেই পৃথিৱীৰ কথা কেনেকৈ জানে? তেওঁ কেমুৰ কথা কেনেকৈ জানে? এলবাৰ্ট কেমুৰ কথা তেওঁ কেনেকৈ ক'ব পাৰে? ক'ত পঢ়িলে? এই যে এনেকুৱা এটা অসাধাৰণ ব্যক্তিত্ব আমাৰ মাজত আছিল, সেই সৃষ্টিশীলতাটো আমাৰ শিক্ষা ব্যৱস্থালৈ ক্ৰমে ক্ৰমে আনিব খোজাৰ আমাৰ ইচ্ছা আছে। আৰু এই কেন্দ্ৰই সেইটোকেই পৰ্যাপ্তমানে চেষ্টা কৰিব। ইয়াৰ যিবোৰ বিভিন্ন ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টবিলাকত কেনেকৈ নতুন চিন্তা কৰিব পাৰি, মানুহক সহায় কৰিব পাৰি, এইটোকেই আমি এই কেন্দ্ৰৰ জৰিয়তে আমি সেইটো বাট কাটিবলৈ যত্ন কৰিম। এইটোৱে আমাৰ উদ্দেশ্য।